নমস্কাৰ সকলোকে স্বাগতম জনাইছো আসাম কেৰিয়াৰ পইণ্ট ইউটিউব চেনেলটোলৈ বন্ধুসকল আজিৰ এই ভিডিঅ'টিত আমি আপোনালোকৰ আগন্তুক 9 মাৰ্চত অনুষ্ঠিত হ'ব লগা ডিএমই নন টেকনিক্যাল এক্সামৰ বাবে সহায়ক হোৱাকৈ কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ আৰ্ট এণ্ড কালচাৰৰ ওপৰত জিকে কোৱেশ্যন আলোচনা কৰিবলৈ ওলাইছো তো এইটো এটা খুবেই গুৰুত্বপূৰ্ণ টপিক হয় ইয়াৰ পৰা আপোনালোকৰ দুটা বা তিনিটা কোৱেশ্যন সিওৰ আহিব পৰীক্ষাত হেহে এই টপিকটোৰ পৰা যিমানবোৰ কোৱেশ্যন বনে ভালদৰে চাই ল'ব আৰু এই ভিডিঅ'টোত যিমানকিটা কোৱেশ্যন আপোনালোকক কৈ দিও মনত ৰাখিবলৈ চেষ্টা কৰিব তো বলক প্ৰথম কোৱেশ্যনটো চাওক কি দিছে সঞ্জাল ইজ এন এনুৱেল ইউথ ফেষ্টিভেল হেল্ড ইন হুইচ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী সঞ্জাল কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত অনুষ্ঠিত হোৱা বাৰ্ষিক যুৱ উৎসৱ তো এইটো হৈ যাব অপচন সি জম্মু এণ্ড কাশ্মীৰ মনত ৰাখিব সঞ্জাল যেটো ফেষ্টিভেল আছে হেতু জম্মু আৰু কাশ্মীৰত পালন কৰা হয় আৰু এটো কি হয় এটা বাৰ্ষিক উৎসৱ মানে প্ৰতি বছৰে পালন কৰা হয় নেক্সট কোৱেশ্যনটো হৈছে হৰ্নবিল ফেষ্টিভেল ইজ দা ফ্লেগশিপ কালচাৰেল ইভেন্ট অন হুইচ ইণ্ডিয়ান ষ্টেট হৰ্নবিল ফেষ্টিভেলটো কোনখন ভাৰতীয় ৰাজ্যৰ ফ্লেগশিপ সাংস্কৃতিক অনুষ্ঠান তো বন্ধুসকল এটো হৈ যাব অপচন বি নাগালেণ্ড মনত ৰাখিব হৰ্নবিল যেটো ফেষ্টিভেল এটো নাগালেণ্ডত পালন কৰা হয় আৰু এই হৰ্নবিল ফেষ্টিভেলটো 1 ডিসেম্বৰৰ পৰা 10 ডিসেম্বৰত প্ৰতি বছৰ পালন কৰে মনত ৰাখিব প্ৰতি বছৰে 1 ডিসেম্বৰৰ পৰা 10 ডিসেম্বৰৰ ভিতৰত এই হৰ্নবিল ফেষ্টিভেলটো নাগালেণ্ডত উদযাপন কৰা হয় নেক্সট কোৱেশ্যনটো হৈছে হুইচ ষ্টেট অৰ্গেনাইজ দা মুজিৰিছ বিনালে আৰ্ট ইভেন্ট মুজিৰিছ বিনালে কলা অনুষ্ঠানটো কোনখন ৰাজ্য আয়োজন কৰে তো বন্ধুসকল ৰাইট এনসাৰটো অপচন বি কেৰালা কেৰালা ৰাজ্যখনে এই ইভেন্টটো অনুষ্ঠিত কৰে কেৰালাৰ কোচি চহৰত ঠিক আছে কোচি চহৰটোত এই ইভেন্টটো পালন কৰা হয় নেক্সট কোৱেশ্যনটো হৈছে লাভানি ফক আৰ্ট ইজ এ ট্ৰেডিশনেল ডেন্স ফৰ্ম ফেমাস ইন হুইচ ষ্টেট অৰ ইউনিয়ন টেৰিটৰী লাভানি লোকশিল্প কোনখন ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলত বিখ্যাত এক পৰম্পৰাগত নৃত্যৰ ৰূপ ইম্পৰ্টেন্ট হয় মনত ৰাখিব লাভানিটো কোনখন ৰাজ্যৰ হয় তো এইটো হৈ যাব অপচন বি মহাৰাষ্ট্ৰ ঠিক আছে লাভানি মহাৰাষ্ট্ৰৰ হয় নেক্সট কোৱেশ্যনটো চাওক ইয়াসুং ফেষ্টিভেল ইজ সেলিব্ৰেটেড ইন হুইচ ষ্টেট কোনখন ৰাজ্যত ইয়াসুং উৎসৱ পালন কৰা হয় তো এইটো হৈ যাব অপচন এ মণিপুৰ তো ইয়াসুংটো মণিপুৰত উদযাপন কৰা হয় মণিপুৰ ৰাজ্যৰ মেইতেই জনগোষ্ঠীৰ লোকসকলে এই উৎসৱটো পালন কৰে নেক্সট কোৱেশ্যনটো হৈছে হুৱেৰ বিলো ৱেৰ দা থ্ৰী ৰিলিজনছ অফ হিন্দুইজম বুদ্ধিজম এণ্ড জৈনিজম কাৰ্ভড তলৰ কোট হিন্দু ধৰ্ম বৌদ্ধ ধৰ্ম আৰু জৈন ধৰ্মৰ তিনিওটা ধৰ্মৰে খোদিত হৈছিল তো এইটো হৈ যাব অপচন ডি এলোৰা কেভছ এই এলোৰা কেভছ মহাৰাষ্ট্ৰৰ ঔৰংগাবাদ জিলাত অৱস্থিত ঠিক আছে এই গুহাক ভেৰুল গুহা বুলিও কোৱা হয় তো এইবিলাক পইণ্ট ইম্পৰ্টেণ্ট হয় মনত ৰাখি যাব নেক্সট কোৱেশ্যনটো হৈছে শ্ৰী ভিজি জগ ইজ এ ফেমাছ ফৰ হুইচ অফ দ্য ফলোয়িং ইনষ্ট্ৰুমেণ্টেল মিউজিক ভিজি তলৰ কোনটো বাদ্যযন্ত্ৰ সংগীতৰ বাবে বিখ্যাত তো এইটো হৈ যাব অপচন এ ভায়োলিন ঠিক আছে ভিজি জগ ভায়োলিনৰ বাবে বিখ্যাত হয় তো ভিজি জগৰ যেটো সম্পূৰ্ণ নাম হেতু হৈছে বিষ্ণু গোবিন্দ জগ ঠিক আছে মনত ৰাখিব বিষ্ণু গোবিন্দ জগে ভায়োলিনৰ সৈতে জড়িত আছিল নেক্সট কোৱেশ্যনটো হৈছে তো হুইচ ষ্টেট ডাজ দা ফক আৰ্ট ফ্ৰম মধুবানী বিলং মধুবানী লোকশিল্প কোন ৰাজ্যৰ অন্তৰ্গত তো এইটো হৈছে অপচন ডি বিহাৰ ঠিক আছে মধুবানীটো বিহাৰৰ সৈতে জড়িত আছে নেক্সট চাওক বিহু ইজ দা ফক ডেন্স অফ হুইচ অফ দা ফলোয়িং ষ্টেট এইটো ক'বই নালাগে সকলোৱে জানে তো বিহুটো তলৰ কোনখন ৰাজ্যৰ হয় অপচন এটো হ'ব উত্তৰ অসমৰ নেক্সট কোৱেশ্যন হুৱেৰ ইজ পুষ্কৰ ফেয়াৰ হেল্ড পুষ্কৰ মেলা ক'ত অনুষ্ঠিত হয় ইম্পৰ্টেন্ট কোৱেশ্যন হয় ইয়াৰ ৰাইট এনসাৰটো অপচন ডি আজমেৰ ঠিক আছে ৰাজস্থান ৰাজ্যৰ আজমেৰ জিলাত পুষ্কৰ মেলা অনুষ্ঠিত হয় নেক্সট কোৱেশ্যন হুৱেৰ ইজ কুচিপুড়ি ডেন্স অৰিজিনেট কুচিপুড়ি নৃত্যৰ উৎপত্তি ক'ৰ পৰা হৈছিল দ্য কাৰেক্ট এনসাৰ ইজ অপচন বি অন্ধ্ৰপ্ৰদেশ কুচিপুড়িটো অন্ধ্ৰপ্ৰদেশত উৎপত্তি হৈছিল নেক্সট কোৱেশ্যন বাউল ফক সং ইজ ৰিলেটেড টু হুইচ অফ দ্য ফলোয়িং ইণ্ডিয়ান ষ্টেটছ বাউল লোকগীত তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ লগত সম্পৰ্কিত
তো এইটো হৈ যাব অপচন বি বেংগল বা ৱেষ্ট বেংগল বুলি আপোনালোকৰ আহিব পাৰে তো পশ্চিম বংগৰ হৈতে বাউল লোকগীত জড়িত আছে আৰু বন্ধুসকল ইয়াতে আপোনালোকক ইম্পৰ্টেন্ট কথা এটা জনাই থওঁ আপোনালোকৰ আগন্তুক 9 তাৰিখে অনুষ্ঠিত হ'ব লগা এক্সামৰ বাবে আমি কিছুমান ইম্পৰ্টেন্ট পিডিএফ নোটছ বনাইছো এই পিডিএফ নোটছ বিলাকত আপোনালোকে সকলোবিলাক সাবজেক্ট পাই যাবগে আৰু ইয়াৰ পৰা বহুতো কোৱেশ্চন আপোনালোকে কমন পাব ঠিক আছে এই নোটছখিনি যদি এতিয়াৰ পৰা লৈ গুটেখিনি কমপ্লিট কৰি দিয়ে গুটেখিনি যদি পঢ়ি শেষ কৰিব পাৰে তেতিয়া হলে কিন্তু বহুতো কোৱেশ্চন তাৰ পৰা কমন আহিব 50 to 60% কোৱেশ্চন তাৰ পৰাই কমন আহে ঠিক আছে কাৰণ 12 তাৰিখে যেটো এক্সাম হৈছিলে তাতে আমি দেখিছো বহুতো কোৱেশ্চন কমন পৰিছে আৰু বহুতে আমাৰ পৰা লৈ পিনে হেল্প হৈছে ঠিক আছে যদি আপোনালোকৰ প্ৰয়োজন হয় তেতিয়া স্ক্ৰিনত এটা নাম্বাৰ থাকিব তাতে আমাক WhatsAppত মেছেজ কৰিব আৰু মাত্ৰ 49 টকা পে কৰিলে আমি গুটেখিনি পিডিএফ আপোনালোকক দি দিম ঠিক আছে 49 টকাত গুটেখিনি পিডিএফ পাই যায় গুটেখিনি আপোনালোকে পঢ়ি দিব আৰু তাৰ পৰা চাব কিমানখিনি কোৱেশ্চন কমন পৰে লগতে ইউটিউব ভিডিও বিলাক আপোনালোকে ডেইলি চাই থাকিব তো যদি প্ৰয়োজন হয় স্ক্ৰিনত থকা নাম্বাৰটোত আমাক WhatsAppত মেছেজ কৰক তো বলক নেক্সট কোৱেশ্চনটো লাগবৰ হৈতিয়া কি কৈছে where is the Swami Narayan temple Akshardham located Swami Narayan মন্দিৰ অক্ষৰধাম ক'ত আছে তো এটো হ'ব অপচন বি গান্ধীনগৰ গুজৰাট ঠিক আছে গুজৰাটৰ গান্ধীনগৰত স্বামী নাৰায়ণ মন্দিৰ অক্ষৰধাম অৱস্থিত নেক্সট কোৱেশ্চন টো লাগবাৰহিম Yamini Krishna Murthy is famous for which style of dancing Yamini Krishna Murthy কোন শৈলী নৃত্যৰ বাবে বিখ্যাত উত্তৰটো অপচন এ ভাৰত নাট্যমৰ বাবে বিখ্যাত নেক্সট কোৱেশ্চন টো চাওক where did the dance form Mohiniyattam develop Mohiniyattam যেটো নৃত্য ৰূপ আছে এটো কোত গড়লৈ উঠিছিল বা কোত সৃষ্টি হৈছিল তো এটো হ'ব অপচন সি কেৰালা ঠিক আছে মোৰ হিতব মোহিনীয়ট্টম তো কেৰালাৰ নৃত্য হয় নেক্সট কোৱেশ্চন তো হৈছে ভাংৰা ইজ এ ফক ড্যান্স অফ হুইচ ইন্ডিয়ান ষ্টেট ভাংৰা কোন ভাৰতীয় ৰাজ্যৰ এক লোকনৃত্য হয় তো এটো সাকে সকলে জানিব লাগে অপচন সি তো হ'ব শুদ্ধতৰ পাঞ্জাব ঠিক আছে পাঞ্জাবী লোকসকলে কি হয় ভাংৰা নৃত্যটো প্ৰদৰ্শন কৰে নেক্সট কোৱেশ্চন ঘুম ইজ এ ট্ৰেডিশনাল ফিমেল ফক ড্যান্স অফ হুইচ ইন্ডিয়ান ষ্টেট অর ইউনিয়ন টেৰিটৰি ঠিক আছে এটো ঘুম নহয় ঘুমৰ হ'ব লাগিছিল ঘুমৰ কোন ভাৰতীয় ৰাজ্য বা কেন্দ্ৰশাসিত অঞ্চলৰ এক পৰম্পৰাগত মহিলা লোকনৃত্য তো এটো হৈ যাব অপচন সি ৰাজস্থান ঠিক আছে ঘুমৰটো ৰাজস্থানৰ মহিলাসকলৰ এটা লোকনৃত্য হয় নেক্সট কোৱেশ্চন তো হৈছে দাণ্ডিয়া ৰাস ইজ এ ফক ড্যান্স পাৰফৰ্মড ডিউৰিং নৱৰাত্ৰি where did this dance originate দাণ্ডিয়া ৰাস কি হৈছে নৱৰাত্ৰিৰ সময়ত পৰিবেশন কৰা এটা লোকনৃত্য হয় এই নৃত্যটোৰ উৎপত্তি ক'ত হৈছিল আমাক কৈছে কাৰেক্ট আনসাৰটো অপচন সি গুজৰাটত হৈছিল ঠিক আছে মনত ৰাখি লব নেক্সট কোৱেশ্চন তো হৈছে বেম্বু ড্যান্স ইজ এ ট্ৰাইবেল ড্যান্স অফ হুইচ অফ দ্য ফলোইং ইণ্ডিয়ান ষ্টেট বেম্বু নৃত্যটো আছে যে যেটো বাহ নৃত্য বুলি কোৱা হয় হেতু তলৰ কোনখন ভাৰতীয় ৰাজ্যৰ জনজাতীয় নৃত্য তো এটো হৈ যাব অপচন এ মিজোৰাম ঠিক আছে বেম্বু ড্যান্সটো মিজোৰামৰ হয় নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ইজ এ পপুলাৰ ডান্স অফ দ্য লাক্ষাদ্বীপ আইল্যান্ড তলৰ কোনটো লাক্ষাদ্বীপ দ্বীপপুঞ্জৰ জনপ্ৰিয় নৃত্য তো এটো হৈ যাবগে অপচন ডি কলকালি কলকালিটো হৈছে লাক্ষাদ্বীপৰ এটা জনপ্ৰিয় নৃত্য নেক্সট কোৱেশ্চন হুইচ অফ দ্য ফলোইং ফক ড্যান্স ইজ পাৰফৰ্মড বাই মেন এণ্ড ওমেন both in the state তলৰ কোনটো লোকনৃত্য ৰাজ্যত পুৰুষ আৰু মহিলা উভয়ৰে পৰিবেশন কৰে ঠিক আছে এনে এটা নৃত্য আছে যেটো পুৰুষ মহিলা দুয়ো উভয়ৰে হেই নৃত্যটো পৰিবেশন কৰে হেতু কোনটো হয় তো এটো হৈ যাব অপচন ডি ফেক ডান্স ঠিক আছে ফেক ডান্সটো দুইজনে মানে পুৰুষ আৰু মহিলা সবে পৰিবেশন কৰিব পাৰে নেক্সট কোৱেশ্চন তো হৈছে সংগীত নাটক একাডেমি হ্যাজ ডিভাইডেড ড্যান্স ফর্ম ইনটু হাউ মেনি পার্টস সংগীত নাটক একাডেমি নৃত্যৰ ৰূপক কিমানটা ভাগত বিভক্ত কৰিছে তো বনকলি ইয়াৰ যেটো ৰাইট আনসাৰ এটো হৈ যাব অপচন এ 8টা ভাগত বিভক্ত কৰিছে ঠিক আছে 8টা ভাগত বিভক্ত কৰিছে নেক্সট টু যাওক হোৱাট আৰ দা টু ডান্স ফৰ্ম অফ অন্ধ্ৰ প্ৰদেশৰ বিখ্যাত নৃত্য দুটা কি কি তো এটো হৈ যাব অপচন এ কুচিপুড়ি এণ্ড বুঢ়াকাটা ঠিক আছে কুচিপুড়ি আৰু বুঢ়াকাটা এই দুটা হৈছে অন্ধ্ৰ প্ৰদেশৰ বিখ্যাত নৃত্য দুটা নেক্সট টু চাওক ইন হুইচ ষ্টেট ৰফ ডান্স ইজ পাৰফৰ্ম কোনখন ৰাজ্যত ৰফ নৃত্য পৰিবেশন কৰা হয় এটো হৈ যাব অপচন সি জম্মু কাশ্মীৰত ঠিক আছে নেক্সট কোৱেশ্চন লাগ বাৰ কি কৈছে চাৰ্কুলা এণ্ড দাদৰা আৰ দা ডান্স ফৰ্ম অফ হুইচ ষ্টেট
চাৰ্কুল আৰু দাদৰা কোন ৰাজ্যৰ নৃত্যৰূপ তো এইটো হৈছে অপচন বি উত্তৰ প্ৰদেশৰ ঠিক আছে উত্তৰ প্ৰদেশৰ চাৰ্কুল আৰু দাদৰাটো হৈছে এটা নৃত্যৰূপ নেক্সট কোৱেশ্চন হু ইজ দা লৰ্ড অফ ডান্স নৃত্যৰ প্ৰভু কোন এটো মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো মনত ৰাখিবই লাগিব এটো অপচন এটো হ'ব শুদ্ধ উত্তৰ নটৰাজ ঠিক আছে নটৰাজক নৃত্যৰ প্ৰভু বা লৰ্ড অফ ডান্স বুলি কোৱা হয় নেক্সট কোৱেশ্চনটো হৈছে ৰংগোলী ইজ দা মেইন আৰ্ট ষ্টাইল অফ হুইচ ৰিজন অফ ইণ্ডিয়া ৰংগোলী ভাৰতৰ কোনটো ৰাজ্যৰ মূল শিল্পশৈলী এটো হৈছে অপচন বি মহাৰাষ্ট্ৰ ঠিক আছে মহাৰাষ্ট্ৰৰ মূল শিল্পশৈলী হৈছে ৰংগোলী নেক্সট কোৱেশ্চন আলপনা ইজ দা মেইন ফক আৰ্ট ষ্টাইল অফ হুইচ ৰিজন অফ ইণ্ডিয়া আলপনা ভাৰতৰ কোনটো অঞ্চলৰ প্ৰধান লোকশিল্প তো এইটো হৈছে অপচন ইয়াৰে শুদ্ধটো হৈছে অপচন ডি ৱেষ্ট বেংগল ঠিক আছে ৱেষ্ট বেংগলৰ এটা লোকশিল্পী হৈছে আলপনা নেক্সট কোৱেশ্চনটো হৈছে তামাশা ইজ দা মেইন ফক ডেন্স আৰ্ট ষ্টাইল অফ হুইচ ষ্টেট তামাশা কোনখন ৰাজ্যৰ প্ৰধান লোকনৃত্য কলা শৈলী এটো হৈছে অপচন বি মহাৰাষ্ট্ৰৰ নেক্সট কোৱেশ্চনটো চাওক হুইচ অফ দা ফলোইং ইজ এ ফেমাছ ফক সং অফ উত্তৰ প্ৰদেশ তলৰ কোনটো উত্তৰ প্ৰদেশৰ বিখ্যাত লোকগীত এটো হৈছে অপচন বি কাজাৰী ঠিক আছে কাজৰী হৈছে উত্তৰ প্ৰদেশৰ এটা বিখ্যাত লোকগীত নেক্সট তো চাওক হুইচ ডান্স ষ্টাইল ইজ দা এনচিয়েন্ট নেম অফ শাদী শাদীৰ কোনটো নৃত্যশৈলীৰ প্ৰাচীন নাম এটো হৈছে অপচন সি ভাৰতনাট্যমৰ যেটো পুৰণি প্ৰাচীন নৃত্যশৈলীৰ নাম আছিল এটো আছিল শাদীৰ নেক্সট কোৱেশ্চন ইন হুইচ অফ দিস ফেষ্টিভেল বোট ৰেচ আৰ অৰ্গেনাইজড তলৰ কোনটো উৎসৱত নাও দৌৰৰ আয়োজন কৰা হয় মোস্ট ইম্পৰ্টেন্ট কোৱেশ্চন হয় এটো হৈছে অপচন বি ওনাম ঠিক আছে আৰু এই ওনাম উৎসৱটো কেৰালা ৰাজ্যত পালন কৰা হয় আৰু তাতে ওনামত যেটো নাও দৌৰ হেতু এটা বিশেষ আকৰ্ষণ হয় নেক্সট কোৱেশ্চন হুৱেৰ ইজ দা বৎসল্য মেলা হেল্ড এনুৱেলি প্ৰতি বছৰে বৎসল্য মেলা ক'ত আয়োজন কৰা হয় তো ৰাইট আনসাৰটো অপচন ডি নতুন দিল্লীত আয়োজন কৰা হয় নেক্সট তো চাওক পোংগল ইজ দা মেইন ফেষ্টিভেল অফ হুইচ ষ্টেট পোংগল কোনখন ৰাজ্যৰ মূল উৎসৱ তো এইটো হৈ যাবগে অপচন বি টো হ'ব শুদ্ধ উত্তৰ তামিলনাডুত পালন কৰা হয় নেক্সট কোৱেশ্চনটো হৈছে হুইচ হিন্দু ফেষ্টিভেল ইজ সেলিব্ৰেটেড এজ এ মৰ্নিং ফেষ্টিভেল বাই দা থাৰু ট্ৰাইব কোনটো হিন্দু উৎসৱক থাৰু জনগোষ্ঠীয়ে হুক দিৱস হিচাপে পালন কৰা হয় মৰ্নিং ফেষ্টিভেল হিচাপে পালন কৰে তো হেতু হৈ যাব অপচন বি দীপাৱলীটো নেক্সট তো চাওক হুইচ অফ দা ফলোইং ফেষ্টিভেল worship the sun তলৰ কোনটো উৎসৱত সূৰ্য দেৱতাক পূজা কৰা হয় ৰাইট আনসাৰটো অপচন সি ছট পূজাত সূৰ্য দেৱতাক পূজা কৰা হয় নেক্সট কোৱেশ্চন হুইচ অফ দা ফলোইং dances is a dance of অৰুণাচল প্ৰদেশ তলৰ কোনটো নৃত্য অৰুণাচল প্ৰদেশৰ নৃত্য তো এইটো অপচন এ পপিৰ ঠিক আছে পপিৰটো হৈছে এটা অৰুণাচল প্ৰদেশৰ নৃত্য নেক্সট কোৱেশ্চন ইন হুইচ ষ্টেট ইজ দা এনুৱেল পুষ্কৰ ফেয়াৰ অৰ্গেনাইজড তো পুষ্কৰ মেলাটো আমি অলপ আগতে পাই আহিছিলো ৰিপিট হৈছে কোৱেশ্চনটো ভালকে চাই ল'ব তো এইটো কোনটো হ'ব আপোনালোকে জনাবচোন ঠিক আছে কাৰণ আমি অকমান আগতে পাই আহিছিলো তো পুষ্কৰ মেলাটো ক'ত আয়োজন কৰা হয় নেক্সট কোৱেশ্চনটোলৈ আমি আগবাঢ়ো কি কৈছে আফটাৰ হাউ মেনি ইয়াৰ্ছ ইজ দা মহাকুম্ভ হেল্ড কিমান বছৰৰ পাছত মহাকুম্ভ অনুষ্ঠিত হয় তো এইটো হৈছে অপচন এ 12 ইয়াৰ্ছ প্ৰতি 12 বছৰৰ মূৰে মূৰে মহাকুম্ভ অনুষ্ঠিত হয় আৰু এতিয়া বৰ্তমান পূৰ্ণ মহাকুম্ভ চলি আছে যেটো 144 বছৰ মূৰে মূৰে অনুষ্ঠিত হয় আৰু এইটো বৰ্তমান উত্তৰ প্ৰদেশৰ প্ৰয়াগৰাজত অনুষ্ঠিত হৈ আছে নেক্সট কোৱেশ্চনটো হৈছে হুৱেৰ ইজ দা এলিফেন্ট ফেষ্টিভেল সেলিব্ৰেটেড হাতী মহোৎসৱ ক'ত পালন কৰা হয় তো এইটো ৰাইট আনসাৰটো অপচন সি জয়পুৰ ঠিক আছে ৰাজস্থানৰ জয়পুৰত এই উৎসৱটো পালন কৰা হয় তো বন্ধুসকল আজি ভিডিওটো আপোনালোকৰ বাবে ইনফৰমেটিভ হলে ভিডিওটো এটা লাইক কৰি দিব আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব যাতে এনে ধৰণৰ ভিডিওবিলাক ডেইলি পাই থাকিব পাৰে ধন্যবাদ